Hello students, good morning. Hope you all are fine. So today I will teach you about social studies. So bring your active social studies and take out page number 5, lesson number 1. Here is the lesson, the art, our home. Art, আমাৰ ঘৰ, য'ত আমি সকলো living things একেলগে বাস কৰোঁ. The earth on which we live is our home. There are 8 planets in the solar system. Earth is one of the 8 planets that moves around the sun. Earth to ki hoy eta planet. Aru you can see here is the picture of solar system and there is 8 planet. Here 8 ta planet ache. Mercury, Venus, Earth, Mars, Jupiter, Saturn, Uranus, and Neptune. Ekita hol 8টা planet. Aru ami kuntu planetot baস কৰো এটো Earth. Ami সকলোৱে living things সকলো একেলগে এই ইয়াত বাস কৰো Earthত. Aru they all move around the sun. এই planet কেইটা সূৰ্যৰ চাৰিওপিনে ঘূৰি থাকে. Next, the earth is home to all living things, plants, animals, and human beings. Living things need both water and air to live. They cannot live without oxygen. Earth. Ami yat hokolo kolue plants, animals, human beings. Ami hokolo yat ekeloge baস কৰো আৰু আমাক ইয়াত থাকিবৰ কাৰণে air আৰু water এই দুটা বস্তু জৰুৰী. এই দুটা বস্তু নহলে আমি ইয়াত জীয়াই থাকিব নোৱাৰিম. আৰু without oxygen নহলে আমি ইয়াত জীয়াই থাকিব নোৱাৰিম. কাৰণ লাইফ সাস্টেইন কৰাৰ কাৰণে অক্সিজেন লাগিবই. অক্সিজেন হৈছে এটা কালাৰলেস আৰু অডাৰলেস গেছ. যি নহলে লাইফ possible নহয়. So without oxygen life is not possible. The earth is surrounded by a layer of air called the atmosphere. Earthৰ চাৰিওপিনে এটা layer থাকে এয়াৰৰ আৰু এটো কোৱা হয় atmosphere. যেনে তুমি তোমাৰ ৰুমটোত থাকা আৰু চাৰিওপিনে তোমাৰ ৰুমটোক কিহেৰে কভাৰ কৰা থাকে বেৰ ৱালেৰে কভাৰ কৰা থাকে. ঠিক তেনেকে আৰ্থৰ চাৰিওফালে এটা লেয়াৰ থাকে এয়াৰৰ আৰু সেই এয়াৰৰ সেই লেয়াৰটোক atmosphere বুলি কোৱা হয়. মনত ৰাখিবা. About 3/4 of the earth is covered by water and the remaining 1/4 is land. If you divide the earth in 4 parts, in 3 parts there is only water and the other part is land. যদি তুমি আৰ্থখনক 4টা ভাগত ভাগ কৰি দিয়া তাৰ 3টা ভাগতে water থাকে আৰু এটা ভাগতহে land থাকে. So 3/4 is earth and 1/4 is land. Now turn the next page. Shape of the earth. Earthৰ আকৃতি. প্ৰত্যেকটা বস্তুৰে বেলেগ বেলেগ শেপ থাকে. বক্সৰ শেপ বেলেগ, বলৰ শেপ বেলেগ, বেগৰ শেপ বেলেগ. এনেকে পৃথিৱীৰো এটা শেপ আছে. In ancient times, people did not know much about the earth. They believed that the earth was flat and it had edges. They were afraid of traveling to distant places for fear of falling off the edges. আগৰ মানুহে পৃথিৱীৰ বিষয়ে বেছি ভালকে নাজানিছিল. সিহঁতে পৃথিৱীখনৰ বিষয়ে বিশেষ একো জনা নাছিল. সিহঁতে পৃথিৱীখনক ফ্ল্যাট বুলি ভাবিছিল আৰু তাৰ এডজাস থকা বুলি ভাবিছিল, সাইড থকা বুলি ভাবিছিল. আৰু সিহঁতে বহু দূৰলৈকে সেই কাৰণে ট্ৰেভেল নকৰিছিল. সিহঁতে ভাবিছিল যদি আমি ট্ৰেভেল কৰি কৰি সেই সাইডত গৈ পাও আৰু তাৰ পৰা যদি হৰি পৰো সেই কাৰণে সিহঁতে ইমান দূৰলৈকে ট্ৰেভেল নকৰিছিল. কিয়নো সিহঁতে পৃথিৱীখনক ফ্ল্যাট বুলি ভাবিছিল আৰু তাৰ সাইড থকা বুলি ভাবিছিল. But people like Aristotle and Copernicus said that the earth is not flat. It is round like a ball and has no edges. কিন্তু এৰিষ্টটল আৰু কপাৰনিকাছৰ দৰে মানুহবিলাকে কৈছিল যে আৰ্থটো ফ্ল্যাট নহয়. It is round like a ball. এটো বলৰ নিচিনা ৰাউন্ড আৰু ইয়াৰ কোনো এডজেস নাথাকে, সাইড নাথাকে. কোনে কৈছিল? এৰিষ্টটল আৰু কপাৰনিকাছৰ নিচিনা মানুহে কৈছিল.
ইয়াত পিকচাৰ বিলাক দিয়া আছে এৰিষ্টটল এণ্ড কপাৰনিকাছ see next about 500 years ago in 1519 a Portuguese sailor named Magellan started his journey by a ship from Spain along with other sailors they went towards the west sailing in the same direction for a long time আৰু 500 বছৰ আগতে 1519 চনত এজন পৰ্তুগীজ সেইলৰ আছিল তেওঁৰ নাম আছিল মেগেলন এটছা পিকচাৰটো দিয়া আছে এজন আছিল পৰ্তুগীজ সেইলৰ মানে যোনে শিপ চলায় জাহাজ চলায় তেওঁক কোৱা হয় সেইলৰ তেওঁ আৰু তেওঁৰ লগত আৰু বেলেগ বেলেগ সেইলৰ আছিল তেওঁলোকে একেলগে এটা জাৰ্নি ষ্টাৰ্ট কৰিছিল স্পেইনৰ পৰা আৰু সিহঁতে একে ডাইৰেকশ্যনতে সেই জাৰ্নিটো ষ্টাৰ্ট কৰিছিল ৱেষ্টৰ ফালে সেই ৱেষ্ট ডাইৰেকশ্যনতে সিহঁতে সেই জাৰ্নিটো ষ্টাৰ্ট কৰিছিল আৰু তেনেকে সেই জাৰ্নিটো চলাই লৈ গ'ল সেই একে ডাইৰেকশ্যনতে গৈ থাকিল Magellan himself was unable to complete the journey but his sailors kept on moving মেগেলনে কি হ'ল এটা টাইমত অসমৰ্থ হৈ গ'ল তেওঁ নিজৰ জাৰ্নিটো কমপ্লিট কৰিব নোৱাৰিলে কিন্তু তেওঁৰ লগৰ যোনবিলাক সেইলৰ আছিল হেবিলাকে এই জাৰ্নিটো অন ৰাখিলে কৰি থাকিলে এই জাৰ্নিটো now turn the next page after traveling for about 3 years their ship reached the same place from where they had started in Spain আৰু সিহঁতে যে সেই জাৰ্নিটো ষ্টাৰ্ট কৰিছিলে সেই জাৰ্নিটো অৱশেষত 3 years 3 বছৰ পিছত শেষ পাল আৰু সিহঁতে সেই যে জাৰ্নিটো কৰিছিলে সিহঁতে স্পেইনৰ পৰা ষ্টাৰ্ট কৰিছিলে নহয় আকৌ সিহঁতে ঘূৰি ঘূৰি সেই একে ঠাইতে আহি পালে একে ডাইৰেকশ্যনত কৰা সত্ত্বেও সিহঁতে সেই একে ঠাইতে আহি পালে This meant they had sailed around the earth. Thus, this journey proved that the earth is round like a ball and not flat. It appears flat as we see only a very small part of its surface. আৰু এই জাৰ্নিটোৱে কি বুজালে যে সিহঁতে গোটেই আৰ্থখন ঘূৰি ঘূৰি আহিলে কাৰণ সিহঁতে য'ৰ পৰা ষ্টাৰ্ট কৰিছিল সেই ঠাইতে আহি পালে সেইকাৰণে এই জাৰ্নিটোৱে কি প্ৰুভ কৰে যে আৰ্থখন ফ্লেট নহয় এইটো এটা বলৰ নিচিনা ৰাউণ্ড আৰু ইয়াৰ কোনো এডজেছ নাথাকে সাইড নাথাকে আমি কিয়নো আৰ্থখনক ফ্লেট নিচিনা দেখো কিয়নো আমি তাৰ সাৰফেসৰ এটা পাৰ্টহে দেখা পাওঁ গোটেই আৰ্থখন আমি এনেকে দেখা নাপাওঁ সেইকাৰণে আৰ্থটোক আগতে কি বুলি ভাবিছিল ফ্লেট বুলি ভাবিছিল নেক্সট হৰিজন If we look from a high building or look around standing on the rooftop, it appears the land and sky are meeting at a distance. The place where the land and sky are meeting at a distance is called horizon. However, in reality, they never meet. It appears so due to the earth's size. যদি আমি এটা ওখ বিল্ডিঙৰ ৰুফটপৰ পৰা চাওঁ তেতিয়াহ'লে আমি দূৰত এনেকুৱা লাগে যেন স্কাইখনে লেণ্ডখনক চুই আছে টাচ কৰি আছে একেলগত লগ লাগি আছে আৰু এই যে আমি দেখা পাওঁ বহু দূৰত স্কাইখন আৰু লেণ্ডখন লগ লাগি আছে এই লগ লগাটোক হৰিজন বুলি কোৱা হয় কিন্তু ৰিয়েলিটিত তেনেকুৱা নহয় হেতুটা লগ নালাগে স্কাই আৰু লেণ্ডটো কেতিয়াও একলগত লগ নালাগে এইটো আৰ্টটোৰ সাইজটোৰ কাৰণে তেনেকুৱা দেখি লগ লগা যেন দেখি কিন্তু এটো কেতিয়াও লগ নালাগে Next, coast. The place where land and sea meet is called coast. If we stand on the coast facing the sea, it appears that the sky and the water surface are meeting at a distance. আমি যদি সাগৰৰ পাৰত থিয় হৈ সাগৰৰ ফালে চাওঁ তেনেকুৱা লাগিব বহু দূৰত এনেকুৱা লাগে যেন স্কাইখন আৰু এই সাগৰৰ পানীখিনি যেন একেলগত টাচ হৈ আছে লাগি আছে একেলগত আৰু এই যে লাগি থকা নিচিনা দেখি হেতু কোৱা হয় কোষ্ট কিন্তু ৰিয়েলিটিত তেনেকুৱা নহয় এবিলাক এনেকে নালাগে কিন্তু আমি সাগৰৰ পাৰত যদি থিয় হৈ চাওঁ তেতিয়াহ'লে দেখতে এনেকুৱা লাগে যেন স্কাইখন আৰু সাগৰৰ পানীবিলাক একলগত লগ লাগি আছে So students, we have finished the lesson. Hope you all are understood what I taught.
So students, you also read the lesson at your home. So that's it for today. Thank you.